অসম চৰকাৰে মহিলা আত্মসহায়ক গোটৰ সদস্যসকললৈকে 10,000 কৈ টকা আমি অনুদান হিচাপে আগবঢ়াম। ইয়াৰ ইতিমধ্যে ইলেকশ্যনৰ আগত সবে প্ৰপত্ৰ পূৰণ কৰিছিলে আৰু ইয়াৰ এতিয়া অনুসন্ধান চলি আছে। আৰু মই যিমান দূৰ জানো প্ৰায় 35 লাখ মহিলাই 10,000 কৈ টকা পাব, তাৰমানে 3,500 কোটি টকা। আৰু এই 10,000 টকা ঘূৰাই দিব নালাগে। এতিয়া নেটফিয়ে যদি ইয়াৰ ভিতৰত যিসকল বিচাৰে তেওঁলোকক যদি 15,000 টকাৰ এটা লোন দিব পাৰে, তেতিয়াহ'লে মহিলাসকলে 25,000 লগ লাগি কিবা এটা ভাল কাম কৰিব পাৰিব। বা এই বছৰ যদিও নিদিয়ে, আমি অহা 10,000 টকা যিসকলে ভাল কাম কৰিব তেওঁলোকক আমি পিছত আৰু 15,000 দিম। তেতিয়া যদি নেটফিয়ে লগত 10,000 টকা এটা লোন দিব পাৰে, তেতিয়া মহিলাখিনি উপকৃত হ'ব। কিন্তু নেটফি ইমান ডাঙৰ অনুষ্ঠানো নহয় যে সকলোকে দিব পাৰিব। গতিকে আমি গোটেইকেইটা নেটফি আৰু বেলেগ বেংকসমূহৰ লগতো কথা পাতি আছো যে চৰকাৰৰ টকাখিনিতো সুদো দিব নালাগে, ঘূৰাই দিব নালাগে, অনুদান হ'ব। কিন্তু তাৰ লগত আপোনালোকেও যদি লোন এটা দিব পাৰে, তেতিয়াহ'লে মহিলাখিনিয়ে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব পাৰিব। এইটো এটা আমাৰ ডাঙৰ প্ৰগ্ৰেম এটা আমি চিন্তা চৰ্চা কৰি আগবাঢ়ি গৈ আছো। প্ৰথমতে মোক 10,000 টকাটো দি ল'ব দিয়ক, তাৰ পিছত আমি বাকীখিনি পৰ্যায়ত আমি আগবাঢ়ি যাম। যেহেতু আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্যটো এতিয়া শুনিলে, হয়তো এতিয়া আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে, যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইলেকশ্যনৰ সময়ত কৈছিলে যে যোনসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে, আনকি তেওঁলোকক এখনকৈ লাখপতি বাইদেউ হোৱাৰ এখন ফৰ্ম দিয়া হৈছিলে। সেই ফৰ্মটো যদি আপোনালোকে ফিল আপ কৰি ছাবমিট কৰিছিলে, তেনেহ'লে সেই ভেৰিফিকেশ্যনটো কমপ্লিট হোৱাৰ পিছত আগষ্ট মাহৰ 10 তাৰিখত আপোনালোকৰ টকাটো দিম বুলি কৈছিলে। কিন্তু আগষ্ট মাহ 10 তাৰিখ গুচি গ'ল, এতিয়া ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে। এতিয়ালৈকেও যদি আপোনালোকে এই আত্মসহায়ক গোটৰ 10,000 কৈ টকা আপোনালোকে লাভ কৰা নাই, তেনেহ'লে আপোনালোকে কি পন্থা হাতত ল'ব লাগিব, কি ব্যৱস্থা আপোনালোকে হাতত ল'ব লাগিব, সেই বিষয়ে আপোনালোকক অলপ সহায় কৰিম বা দুই এষাৰ কথা ক'বলৈ চেষ্টা কৰিম। চ' যদি আপোনালোকে এইটো চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো অল কৰি দিব, যাতে সকলো ধৰণৰ নটিফিকেশ্যন ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়। হয়তো এতিয়া ইউটিউবত বা ফেচবুকত যিকোনো নিউজ পৰ্টেলত বহুতো ফেক ভিডিঅ' আপোনালোকে চাবলৈ পাৰিব, কাৰণ বহুত ইউটিউবাৰে কৈ আছে যে দুৰ্গা পূজাৰ আগতে আপোনালোকৰ যোনসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে, আনকি লাখপতি বাইদেউৰ যোনটো ফৰ্ম আছিলে সেই ফৰ্মটো ফিল আপ কৰিছিলে যদি দুৰ্গা পূজাৰ আগত আপোনালোকৰ বেংক একাউণ্টত 10,000 কৈ টকা লাভ কৰিব। এইটো কমপ্লিটলি ভুল ইনফৰমেশ্যন দি আছে, কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কোনো ধৰণৰ নিউজ পৰ্টেল বা কোনো ধৰণৰ অফিচিয়েলি কোনো ধৰণৰ ডিক্লিয়াৰ কৰা নাই যে আমি পূজাৰ আগত আপোনালোকৰ টকাটো লাভ কৰিব। মিটিঙৰ সময়ত কৈছিলে আগষ্ট মাহৰ 10 তাৰিখত লাভ কৰিব, তথাপিও আপোনালোকে আগষ্ট মাহৰ 10 তাৰিখত কোনো গোটৰ মহিলা বা গোটৰ সদস্যসকলেও 1 টকাও লাভ কৰা নাই। চ' সেইকাৰণে আপোনালোকক কৈছোঁ, কোনো ধৰণৰ ভুল নিউজ পৰ্টেলত বা কোনো ধৰণৰ ভুল ভিডিঅ'ত আপোনালোকে নাযাব। চ' এতিয়া কথাটো হ'ল যে 10,000 টকা পাবলৈ হ'লে আপোনালোকে কি ব্যৱস্থা হাতত ল'ব লাগিব। আপোনালোকে যদি ঘৰত এনেকৈ বহি থাকে, কেতিয়াও আপোনালোকে এই আত্মসহায়ক গোটৰ 10,000 টকা কেতিয়াও লাভ নকৰে। ঘৰৰ পৰা ওলাই আহি সকলো আত্মসহায়ক গোটৰ মেম্বাৰসকল লগ হৈ আপোনালোকে যিকোনো মিডিয়াৰ জৰিয়তে, ফেচবুক হওক, ইউটিউব হওক, যিকোনো মিডিয়াৰ জৰিয়তে এই কথাটো আপোনালোকক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ পঠাই দিয়ক। তেতিয়াহে তেওঁ কিবা এটা ব্যৱস্থা হাতত ল'ব। যিহেতু অসমত কেইবাখনো আঁচনি এতিয়া মুকলি হৈ আছে। যোৱাকালি এখন অৰুণোদয় 3.0 লঞ্চ কৰিলে। তাৰপিছত যোনসকল মহিলাৰ হাতত এখনকৈ ৰেচন কাৰ্ড এতিয়াও নাছিলে, তেওঁলোকৰ কাৰণে আকৌ সুযোগ এখন কৰিলে যে এতিয়া আকৌ নতুনকৈ 20 লাখ মহিলাক কি কৰা হ'ব, ৰেচন কাৰ্ড দিয়া হ'ব। যদি আপোনালোকে অৰুণোদয় 3.0 কাৰণে জানিব বিচাৰে, তেন্তে ডেছক্ৰিপশ্যনত ধুনীয়াকৈ ভিডিঅ' এখন দি থৈছোঁ। যদি আপোনালোকে এতিয়ালৈকে ৰেচন কাৰ্ড হাতত নাই, কেনেকৈ আপোনালোকে আবেদন কৰিব, কি নথিপত্ৰ লাগিব, সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে, তেন্তে ডেছক্ৰিপশ্যনত এই দুয়োটা ভিডিঅ' দি থৈছোঁ, তাৰ পৰা আপোনালোকে চাব পাৰে। আকৌ কৈছোঁ, আপোনালোকে ঘৰত বহি এনেকৈ 10,000 টকা লাভ নকৰিব। চ' সেইকাৰণে কৈছোঁ, আপোনালোকৰ আত্মসহায়ক গোটৰ মহিলাসকল একগোট হৈ ৰাস্তাত ওলাই আহক। ঘৰৰ পৰা ৰাস্তাত ওলাই কেনে যিকোনো মিডিয়াৰ জৰিয়তে এই কথাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অৱগত কৰাই দিয়ক। চ' ইমান এটা সৰু ভিডিঅ' আছিলে। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো অল কৰি দিব, যাতে সকলো ধৰণৰ নটিফিকেশ্যন ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়।